হেল্ল' ফ্ৰেণ্ড, গুড আফটাৰনুন। আজি আপোনালোকৰ লগত কথা এটা শ্বেয়াৰ কৰিবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। কথাটো এইটো হ'ল, আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ বহুতো সুবিধা হ'ব পাৰে কিছুমান মাইকী মানুহৰ, আৰু সেইকাৰণে মই আজি এই কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কথাটো এইটোৱে হ'ল, মই প্ৰমিষ্টক মই কেনেকৈ পালোঁ। মোৰ বিয়া হোৱা 2016 বিয়া হৈছিলে। তাৰপিছতে বহুত কেইবাৰ মই প্ৰেগনেণ্ট হৈছিলোঁ, কনচিভ হৈছিলে, কিন্তু মই ছাকচেছফুল নহ'লোঁ। 19ত হোৱা বহুত এটা ডাঙৰ ঘটনা, সেইটো বেবী কমপ্লিট হ'ল। তাৰপিছতো সেইটো আধাখিনি মই গুৱাহাটী প্ৰতীক্ষা ট্ৰিটমেণ্ট কৰিছিলোঁ, তথাপি মই ছাকচেছ নহ'লোগৈ। তাৰপিছতে যেতিয়া E22ত ইয়াক কনচিভ কৰিলোঁ, প্ৰমিষ্টক কনচিভ কৰা 6 বছৰ মোৰ বেবী নাছিলে কাৰণে মই সোনকালে কনচিভ কৰিবৰ কাৰণে ফাৰ্ষ্ট মই 2 মাহৰ আগতে মই ট্ৰিটমেণ্ট কৰিছোঁ। কনচিভ হৈ গ'ল। তাৰপিছত কনচিভ হোৱাৰ পাছত মই ইয়াত প্ৰেগনেণ্ট হোৱাৰ পাছত 3 মাহৰ পিছত মই গুৱাহাটী গ'লোঁ। গুৱাহাটীত মোৰ ক'লে বোলে 15 দিনৰ মূৰে আল্ট্ৰাচাউণ্ড কৰিব লাগিব, আৰু 15 দিনৰ মূৰে তাত আল্ট্ৰাচাউণ্ড কৰিবলৈ মাহঁতৰ ঘৰ নগাঁৱত মই থাকি পেলাই গুৱাহাটীলৈ গৈ 15 দিনৰ মূৰে মই আল্ট্ৰাচাউণ্ড কৰাওঁগৈ। আল্ট্ৰাচাউণ্ড কৰা দিনা বহুত কিবাৰ আল্ট্ৰাচাউণ্ড কৰা হয়। ফাৰ্ষ্ট বাৰ, ছেকেণ্ড বাৰ, থাৰ্ড বাৰ, কেতিয়াবা 2 বাৰ হয়, কেতিয়াবা এবাৰ হয়, কেতিয়াবা 3 বাৰ হয়। আৰু যেতিয়া আল্ট্ৰাচাউণ্ড কৰিবলৈ যাওঁ, তেতিয়া মই বাহিৰত ৰখি আজি কি ক'ব বুলি বহুত টাইম মই কান্দো। মানুহ চাবলৈ নাই, মাত্ৰ কান্দিবহে লাগে, আৰু এনেকৈ কান্দো, কি ক'ব আজি মোৰ, এনেদৰে। তাৰপিছত তেনেকৈ তাৰপিছত লাষ্টত ক'লে 15 দিনৰ এতিয়া অলপ ক্ৰিটিকেল হ'ব, ইমান আৰু কোন সময়ত কি হয় ঠিক নাই, আপোনালোকে এতিয়া এই গুৱাহাটীতে থাকি লওক। এদিন 2 দিনৰ মূৰে আল্ট্ৰাচাউণ্ড হ'ব পাৰে, আৰু কোন সময়ত কি হ'ব ঠিক নাই। সেইকাৰণে আমি গুৱাহাটীতে থাকি ল'লোঁ। থাকোঁতে মোৰ লগত সৰু, বেছি ডাঙৰ লেডিজ নহয়, সৰুৱে NGO এজনী আছিলে। তাৰপিছত মানুহজন তাত যোৱা নাই, বেবী হোৱাৰ পাছতহে গৈছে। মই কৈছিলোঁ যে মোৰ এনেকুৱা অসুবিধা, কেইদিনমান থাককহি, কিন্তু তেওঁ থাকিবলৈ নগ'লে, অকলে আৰু। তাৰপিছতে আগদিনাখন মই ডক্টৰক দেখুৱাই আহিছোঁ। বোলে আৰু 1-2 সপ্তাহ যাব, এনেকৈ ক'লে। তাৰ পিছদিনাখনে মোৰ গোটেই দিনটো প্ৰব্লেমখিনি ষ্টাৰ্ট হৈছে। মই কাকো কোৱা নাই। তাৰপিছত বেছি হ'বগৈ বুলি, গোটেই ৰাতিটোৰ ভিতৰত বেছি হ'ব বুলি, 8টা বজাত মই আল্ট্ৰাচাউণ্ড কৰিবলৈ বেছি হ'বগৈ বুলি, ৰাতিটোতো তেতিয়া কোনো ডক্টৰ নাপাম, আধা ৰাতি পালেও যাবলৈ অসুবিধা হ'ব। তাৰপিছত লজখনৰ পৰা আৰু প্ৰতীক্ষা ওচৰা-ওচৰি, আৰু ৰাস্তাটো পাৰ হ'ব লাগে।